প্ৰভু দেখোন কৃষ্ণ প্ৰভু কৃষ্ণ ক'ৰ পৰা কেনেকে এই ফিৰাঘাটৰ খান সেৱা আছিল প্ৰভু বিয়াঘাটত সেৱা আছিল সেৱা খাই পেলাই বাঢ়ি বাঢ়ি বোলো বুটৰ বেয়া সেইকাৰণেহে মানে এই ড্ৰেছত মানুহ আচ্ছা আচ্ছা সেৱা এতিয়া কেনেকুৱা সেৱা আছিলা এই আমাৰ পুথি পাথৰৰ সেৱা আছিল হয় নেকি পুথি পাথৰৰ সেৱা আছিল পুথি পাথৰ পুথি পাথৰৰ সেৱা আছিল আৰু বতৰ বেয়া যে গৃহস্থ কৈছো মোৰ কাল কৰ আচ্ছা তেওঁলোকৰ পিছত মোৰ কাল কৰিলা কৰি পেলাই সেৱাখন খাই ভাত পানী খাই চিন্তা আহি আছে তুলতুলীয়া হৈ পেলাই আহি আছা পিছে হেৰি নহয় প্ৰভু আপোনালোকে কোন পন্থাত আছে হে আমি মানে কি আৰু সেই এটা সচৰাচৰ যিটো চলি আছে সেই পন্থাটো আছো আৰু ক'ব বেয়া লাগে আছো আৰু মানে কি প্ৰভু আজিকালি বহুত পন্থ হিচাপ কৰিহে আমাৰতো নকৰা সেই প্ৰভু তাৰমানে য'তে ত'তে খাব নোৱাৰা হয় নেকি যাব নোৱাৰা যাব পাৰি কিন্তু খাব নোৱাৰা হয় নেকি যেনে ধৰক মুক্তি পূজা কিবা কিবি এইবিলাকত গ্ৰহণ কৰিব নোৱাৰা চাব নোৱাৰা সেনেকুৱা আৰু এটা কাম নকৰে কিয়া কওকচোন বাৰু আমাৰ পন্থাত নাহা কিয়া কেনেকুৱা কি পন্থা আছে আমাৰ এটা ভাল পন্থাত আছো আমি ক'ব নোৱাৰি নেকি বাৰু পাৰি কিয় নোৱাৰি কওকচোন বাৰু মই সেইটো কামতে ঘূৰি ফুৰিছো কওকচোন আপুনি হেড নেকি হেড ময়ে অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মই মানে শৰণ দি ফুৰিছো আমাৰ পন্থাটোত মানে ইতিমধ্যে শাখা কিবা কিবি ঢেৰ গঠন কৰিছোৱে এটা মানে কওকচোন কওক আপোনালোকৰ কিনো পন্থা এইটো অলপ শুনিয়ে লওঁ বাৰু কথা হ'ল হেৰি মানে আমাৰ পন্থাটো বেয়া নহয় ইতিমধ্যে ৰাইজে গ্ৰহণ কৰিছে যথেষ্ট ৰাইজ আৰু মোক মানে মাতি আছে শৰণ ল'বৰ কাৰণে ইতিমধ্যে দৰং বা এইগিলা গোটেই মানে আমি পৃথিৱী জুৰি কৰা এটা ঠাণ্ডা পন্থাটো আমাৰ ইমান বেয়া নহয় অলপ নীতি নিয়ম আমাৰো আছে বাৰু গোটেই নোহোৱা নহয় যায় ন পন্থাটো কওকচোন বাৰু পন্থাটো হ'ল এতিয়া আপুনি ক'লে নহয় আপুনি য'তে ত'তে খাব নোৱাৰে এইটো হয় সত্য কথা য'ত ত'ত যাব নোৱাৰো যিকোনো বস্তু চাব নোৱাৰো সেইকাৰণে মই এটা কথা চিন্তা কৰি পেলাই এই পন্থাটো মই মানে সৃষ্টি কৰিছো তাৰমানে আপুনি হেড অফ দা ডিপাৰ্টমেণ্ট এইটো পন্থা ময়ে সৃষ্টি কৰিছো পন্থাটোৰ নাম হ'ল কেউলীয়া কেউলীয়া পন্থা এই মই আজি শুনিছো হয় নেকি আজি শুনিছো মই এই মানে নতুনকে প্ৰচাৰ হৈ আছে তো সেইকাৰণে আপুনি আজি গম পাইছে এতিয়া কথা হ'ল কেউলীয়া পন্থাত যদি আপুনি আহে তেতিয়া আপোনাৰ সেই অসুবিধাবিলাক সকলোবিলাক দূৰ হৈ যাব আৰু একো চিন্তা কৰিব নালাগে আছে মই নিজে কৰো আপুনি নিজে কৰে মই নিজে মোৰ ঘৰতো দিওঁ বেলেগে কোনো হেৰি নাই তাৰমানে এতিয়া শৰণ ল'ব লাগিলে ধৰা আপোনাৰ পৰিয়ালটো যদি শৰণ লয় মোক মাতবা লাগিব মোৰ গৃহত যাব লাগিব গৃহত লাগি মই যাম কিছু নীতি নিয়ম আছে এনেহেন কথা নীতি নিয়ম কেনেকুৱা কি নীতি নিয়ম মানে ধৰ শৰণ লবার দিনা বিশেষ একো নাই মানুহকেইটা থাকিলেই হ'ল তাৰপিছত মই যাম যাৱাৰ পিছত গতিকে সেইটো হ'ল আমাৰ কেউলীয়া কেউলীয়া অৰ্থটো বুজি পাইছি না বুজি পোৱা নাই বাবু কেউলীয়া অৰ্থটো হ'ল তাৰমানে এতিয়া আপুনি মই আগতে ক'লোৱে নহয় আপুনি য'ত ত'ত যাব নোৱাৰে খাব নোৱাৰে চাব নোৱাৰে আমাৰ পন্থাটো হ'ল কেউলীয়া কেউফালে মাৰি ফুৰিব পাৰি একদম কেউফালে আপুনি য'তে যায় যি খায় সকলো খাব পাৰিব অলপ নিয়ম আছে বাৰু লোভটো থাকিলে খাব পাৰি নহয়নে বাৰু পাৰি কিন্তু আমাৰ কিন্তু লোভ থাকিলে খাব নোৱাৰে এইটো বুজিছানে সেইটোৱে কথা যি হওক এতিয়া আপুনি আমাৰ লগত আহক বাৰু যে ন মই হেৰি কৰিম পঢ়ো মই ঘৰৰ লগত কথাটো আলোচনা কৰি চাওঁ কাৰণ মই কথাটো সিদ্ধান্ত ল'লেই নহ'ব নহয় পৰিয়ালৰ লগত আলোচনা কৰিব লাগিব আচ্ছা নহয়নে বাৰু আলোচনা কৰিহে আমি কামটো কৰিব লাগিব আলোচনা কৰিব লাগিব পৰিয়ালৰ কিবা কয় হ'লেও দেচোন আপুনি মুৰব্বী হিচাপে যদি আপুনি অলপ বস্তুটো অলপ চইচ কৰিছে মই হেৰি কৰিলে এনে নৰে কৰিবা হেৰেং বেৰেং কৰবা নৰে আৰু আজিকালি যিটো যুগ পছি এতিয়া যদি আপুনি কেউলীয়া পন্থাত নোসোমাই অসুবিধা আছে হয়নে বহুত অসুবিধা আছে
গতিকে আপুনি আমাৰ কেউলীয়া পন্থাত সোমাক আপুনি আজি পৰা মুক্ত পাই যাব নেকি একেবাৰে তাৰমানে আৰু অন্য একো ভেজাল নাই ভেজাল একো নাই খালি এইটোচোন এইটো শৰণত লাগব আমাৰ এইটো দৰকাৰ বিশেষ কাম মূল বস্তু একেবাৰে মূল এইটোৱে তাৰমানে সেইটো লাগবই তাৰমানে আচ্ছা আপুনি তামোল পাণ দিলেও নহ'ব আচ্ছা আচ্ছা এই বস্তুটো সেইদিনা ৰাখবা লাগব বেছ হ'ল ঠিক আছে বাৰু মই কথাটো আলোচনা কৰি চাম মই এতিয়া বাৰু গৈ থাকো পিছে বতৰ বেয়া ঠিক আছে এইছো আৰু কথাটো অলপ ভাববা ভাবিম নিশ্চয় ভাবিম কৃষ্ণ 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 যাক যাক আচ্ছা ইয়াক তাৰমানে আনবা লাগিব ৰ আমাৰ কেউলীয়া পন্থাত লাগি সেইবিলাক আহাৰ পিছত গম পাই যাবি বাৰু হে কেউলীয়া পন্থা কেনেকুৱা কেউফালে মাৰি ঘূৰবা পাৰবি পিছে কি আমাৰ ঘৰত থকা এটা ইগুণ আনিলে নেকি গাজমা নাই আনছো ৰ এই মোক বেলেগ পাহৰি আছো এই বেলেগ কথা মাথাত বেয়াকৈ ধৰিছে লৈছো আৰু কেইটামান দিয়া হলে বেছি ভাল আছিল নাই আকৌ পঢ়াব হেৰি নাই নহয় আজিকালি মানুহ জানা আৰু কিনো মাথা বেয়া হলে কি মূৰত সোমালা আকৌ কি কথা মূৰত সোমালা হেৰিয়ে দেখোন বেয়া পাতত এই সকামটো লগ পালো সি এটা মোক ভাল কথা ক'লা হৈ কি বোলে ভাল পন্থা এটা ওলাইছে বোলে হৈ সিহে ক'লা কথাটো মোক কিনো ইমান কি ভাল পন্থা ওলালা আকৌ আমাৰ কি বেয়া আমাকো বেয়া নহয় ভালে হলেও সকামটো যিটো ক'লা মোৰ মনটো গৈছে তই তাতে কিবা তাতে কিবা চিন্তা কৰা অলপ ভালকৈ চিন্তা কৰিছো বাৰু মই কিন্তু মন খুচি দেই মনে কৈছো মই কম নহয় কম ৰ মই হেৰি শুনিছা সকামটো যিটো ক'লা যিটো পন্থৰ কথা ক'লা মই মানে পচন্দ কৰিছো আৰু বুজিছানে আমাৰতো যাবা নৰা খাবা নৰা নহয় নে য'তে ত'তে যাবা নৰা চলিকেইটা যাই আছো আৰু কিন্তু আমিও যাবাৰ মন যায় নহয় নে গতিকে সি যিটো ক'লা মোৰ মানে বিৰাট মনে খাইছে তই তোমাৰ কি বা চিন্তা কৰা কৈছো আৰু পন্থ কৰি আছে নকাইকিয়া নামটো কি কি পন্থ তাৰমানে কি জানানে পন্থটো নামটো উলিলি তোৰ হাঁহিয়ত বৈ মোৰো ভাব হাঁহি উঠাটো কৰা বাদে মনটোৱে ভাল লাগে কিবা এটা জানানে নকয় আকৌ কিবা দীঘলাইহে লৈ যাইছে কথা কানো খাই দিয়া হয় নেকি পন্থটোৰ নাম কেউলীয়া হৈ কেউলীয়া বোলে তাৰ মানে অৰ্থটো বুজি পাইছা নে কেউফালে খাই থব পাৰি যাবা নোৱাৰো খাবা নোৱাৰো হে যায় বেটা সেইকাৰণে হৰকান্তে কেউফালে লুচুৰ লুচুৰ মাৰি ফুৰে সেইকাৰণে হৰকান্ত এই মানুহবিলাকে কেউলীয়া ভকত বুলি মাতে জানানে আমিও লুলি বেয়া নহয় দে এতিয়া আমাক কেউলীয়া ভকত বুলি নিয়ম নীতি বিলাক কি বোলে নিয়ম নীতি তোৰ মনে খাইছে নে কৈছো বাৰু তাকে দুইটা ইমান ধুনীয়াকে কথা ভাল লাগছে নে এতিয়া কথা হ'ল তাৰ ঘৰত আমি যাবা লাগবো যাবা লাগবো আৰু যদি কওঁ বোলে আমি নিজৰ ঘৰতে আমি হেৰি কৰিম মাজা পাৰি যাওক তই আহিব খালি বোলে তাৰমানে সিটো লাগে আমি আগতে খুচিলো আমি কাৰণে এইবিলাক মানি চলিব লগা হৈছে যদি পাওঁ বেয়া নহয় গৰমৰ আহি আছে এতিয়া হ'বতো পচন্দ দিছি মজা
ইটোৱে না আৰু না কিবা বেলেগ আৰু একো নাও নেকি তাৰমানে গাজি মাছ একো দৰকাৰ নাই সেইটোৱে প্ৰধান আৰু তাৰ খন বেদাখানে তই কিবা এটা গোপনে এটা কাৰণে ক'ব নহয় নে সেইটো বজাই ৰাখিলে হ'ব নাই সেইটো দেশত থাকে থাকে এতিয়া সেনেকে হ'লে পিছে আমিও কি ক'লে মাৰিম পিছে এতিয়া আজিৰ পৰা আমি কেৱলীয়া তাৰ আমি কেওফালে খাই এই পিছে এটা কথা দেই ওচৰতে ঘৰত কথাটো নকবি আমি আগতে হৈ যাওঁ তাৰপিছত সিহঁতক ক'লে হ'ল কি হবা কমা আমি আগতে কেওফালে মাৰি লওঁ বুজি পাইছে তাৰপিছত কম যা আমি সৰটো লোৱাৰ আগতে খাই লওঁ তাতে বিয়া নহয় তাৰমানে আমি খৰণটো এসপ্তাহমান পিছত তাৰিখ লওঁ মানে সেইকাৰণে নেকি মাংসটো লৈ আহা যায় নেকি বজাৰৰ পৰা বিয়া নহয় মাংস আনি পিছে মই যাবা নেকি পিছে